সঁচা কথাবোৰ বৰকৈ গাত লাগে সঁচা কথাবোৰ বৰকৈ গাত লাগে সেইকাৰণে সঁচা কথাবোৰ শুনিবলৈ বেয়া হয় মোৰ ইউটিউব চেনেল আছিলে মোৰ ফেচবুক চেনেল আছিলে মোৰ ইনষ্টাগ্ৰাম চেনেল আছিলে সকলো চেনেলৰ বৰ্তমান ৰিচ ডাউন কৰি দিছে যাতে মোৰ কোনোৱে মোৰ ভিডিঅ'বিলাক কোনো মানুহে নাপায় ঠিক আছে কিন্তু ইয়াতে কাবাৰ কণ্ঠ ৰোধ কৰিব পাৰিব জানো মই ইয়াৰ আগতেও দুটামান এটা ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব মোৰ অলৰেডি হেয়া হৈছে ডিএক্টিভেট হৈয়ে গৈছে মই তাৰে ওপৰত এতিয়া ক'ব নাযাওঁ মই নতুনকৈ আকৌ খুলিছিলোঁ আকৌ মোৰ ৰিচটো ডাউন কৰি দিয়া গৈছে কিন্তু ৰিচটো ডাউন কৰিলে মই কোৱা কথাবোৰ অসত্য হৈ যাব নেকি মই কাকো নকওঁ যে মোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক কিবা কৰক মোৰ কৰ্তব্য মই পালন কৰিছোঁ বাকী আপোনালোকৰ কথা যে মই আজিৰ সময়ত ফোন হেকিঙক লৈ কেনে যিটো কথা উঠাই আছোঁ আৰু কিছুমান মানুহে ফোন হেকিঙক লৈ কথা উঠালে কয় যে বেয়া মানুহ কাৰণে উঠাইছিলে মনত ৰাখিব ফোন হেকিং ছিষ্টেমটো একমাত্ৰ উগ্ৰপন্থীৰ লগতহে কৰা যায় কোনো ধৰণৰ যিটো টেকন'লজিৰ কথা মই কৈ আছোঁ সেই টেকন'লজিটো কোনো লওঁ বুলি ল'ব নোৱাৰে আনো বুলি আনিব নোৱাৰে আৰু যিমানেই প্ৰব্লেম নহওক সেই বস্তুটো আপোনাৰ লগত এপ্লাই কৰিব নোৱাৰে গৃহ বিভাগৰ পৰা ইয়াক পাছ কৰা হয় কথা এটা মনত ৰাখিব মই আজি সেই বস্তুটোৰ ওপৰত যে আৱাজ উঠাইছোঁ ফোন হেকিঙৰ কেইবাটাও লক্ষণ আছে এটাত অকল আপুনি ফোন কৰিলে তাহাঁতৰ কথা যায় যেতিয়া ফোনটো আপোনাৰ সম্পূৰ্ণৰূপে হেক কৰা হয় নহয় তেতিয়া কেমেৰাৰ পৰা স্পীকাৰৰ পৰা আৰু মোবাইলৰ সকলো এক্টিভিটি সিহঁতে পাই থাকে মোবাইলত আপুনি কথা পাতক নাপাতক আপুনি কেমেৰাৰে কাৰোবাক ভিডিঅ' কল কৰক নকৰক সেই এক্সিছ লোৱাৰ পাছত 24 ঘণ্টাই সেই কামটো কৰি থাকে আৰু আজিৰ সময়ত সেই বস্তুটোৱে মই উঠোৱা কাৰণে বহুতে মোৰ পিছত পৰা আৰম্ভ হৈ গৈছে কিন্তু মই উঠাম নুঠোৱাকৈ মই নাথাকোঁ আৰু প্ৰথম কথা হৈছে মোৰ চেনেলৰ সম্পূৰ্ণৰূপে ৰিচ ডাউন কৰি দিয়া গৈছে কিন্তু মই আপোনালোকক নকওঁ যে মোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক মোৰ আপত্তি নাই কাৰণ মোৰ কথা শুনিব কালি আপোনালোকৰ সন্তান বাচিব কিন্তু আজি মোৰ কথা নুশুনে মোৰ কথাত হেয়া কৰিব মোৰ কথা নাই মোৰ কৰ্তব্য এজন ভাৰতীয় নাগৰিক হিচাপে যিটো মোৰ কৰ্তব্য মই সেইটো পালন কৰিছোঁ শুনা নুশুনাটো আপোনালোকৰ ওপৰত কথা মই এটা কথাই জানো মই এজন ভাৰতীয় নাগৰিক হিচাপে মোৰ যিখিনি কৰ্তব্য মই এইখিনি পালন কৰি যাম আৰু যিখিনি কথা মই উঠাইছোঁ সেইটো একেবাৰে সত্য আৰু আজিৰ সময়ত মোৰ সকলো ইউটিউবৰ পৰা ফেচবুকৰ পৰা ইনষ্টাগ্ৰামৰ ৰিচ সম্পূৰ্ণৰূপে ডাউন কৰি দিয়া গৈছে মানে মই ভিডিঅ' বনালেও আপোনালোকে নাপাব আৰু মোৰ এইকেইটা চেনেলকেইটা মোৰ নতুন হয় তাৰ পাছতো মোৰ কথা মানুহৰ গাত লগা আৰম্ভ হৈছে যাৰ কাৰণে মোৰ ভিডিঅ'বিলাক আনে যাতে নাপায় ন'টিফিকেশ্যনবিলাক তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে বাকী আপোনালোকৰ ওপৰত কথা ধন্যবাদ জয় আই অসম